পুনৰ বিতৰ্কত কটন বিশ্ববিদ্যালয় দেৱাশিষ বৰ্মন নামৰ ছাত্ৰজনক SNBC হোষ্টেলৰ একাংশ ছাত্ৰই অপহৰণ কৰাৰ অভিযোগ হোষ্টেলৰ কোঠাত সোমাই মাৰপিট কৰাৰ লগতে অশ্লীল ভিডিঅ' বনোৱাৰ চেষ্টা কৰিছিল কেইবাজনো ছাত্ৰই ঘটনা সন্দৰ্ভত পানবজাৰ থানাত দেৱাশিষ বৰ্মনে দাখিল কৰিছিল এজাহাৰত নাম উল্লেখ আছে SNBC হোষ্টেলৰ কেইবাগৰাকীও ছাত্ৰৰ অভিযুক্ত ছাত্ৰকেইজনক থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল কিন্তু আৰক্ষীৰ নিৰ্দেশ আওকাণ কৰাত আৰক্ষী অৰ্থ সামৰিক বাহিনীয়ে অভিযান চলাই SNBC হোষ্টেলত ছাত্ৰবাসটোত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে লাঠি ষ্টাম্প বেট চিপ্ৰাং জাতীয় সামগ্ৰী নিশা প্ৰায় 12 বজাত হোষ্টেলৰ প্ৰতিগৰাকী ছাত্ৰ কোঠাৰ পৰা বাহিৰলৈ আনি দীৰ্ঘ সময় সোধাপোছাও কৰে আৰক্ষীয়ে নিৰ্বাচন আহিলেই একাংশ উদণ্ড ছাত্ৰই বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰে কটন বিশ্ববিদ্যালয় চৌহদত আৰু এইবাৰ এই ক্ষেত্ৰত কঠোৰ হৈছে মহানগৰ আৰক্ষী আমি আপোনালোকক দেখুৱাইছো এই সমূহ ষ্টাম্প চিপ্ৰাং বাহৰ লাঠি এইদৰে জব্দ কৰি অনাৰ মুহূৰ্তৰ দৃশ্য আৰু এই সন্দৰ্ভত যিগৰাকী ভুক্তভোগী সেই ভুক্তভোগীগৰাকীয়ে কি কৈছে দেৱাশিষ বৰ্মনে কি কৈছে শুনক ঘটনাটো মই ইতিমধ্যে গোচৰ ৰাজু কৰাৰ ধৰণে পৰহিৰ আগদিনা অৰ্থাৎ সম্ভৱ 8 তাৰিখে সন্ধিয়া 6:30-7 মান বজাত আমাৰ ইয়াতে কটনৰ কাষতে থকা যি ফুড ষ্টল সেই ফুড ষ্টল সমূহত মই বহি খাই থকা অৱস্থাতে 10-12 জন ল'ৰা আহি আচলতে মোক লৈ গৈছিলে আৰু হোষ্টেলৰ ভিতৰত বহুৱাইছিলে মাৰপিট কৰিছিলে অকণমান এইখিনি কথা মই ইতিমধ্যে গোচৰ ৰাজু কৰিছোৱে গোটেইখিনি কথা মোৰ FIR-খনত মেনশ্যন আছে তেওঁলোকে মোক মাৰধৰ কৰিছিলে আৰু ভিডিঅ' কেইটামান বনাইছিলে আৰু মোক জোৰ জবস্তি দুটামান কথা কোৱাইছিলে কি কোৱাইছিলে সেইখিনি মই ধুনীয়াকৈ FIR-ত কৈ থোৱা আছে যে মানে মই তেওঁলোকৰ আচলতে মোক দুটা ভিডিঅ' জোৰ জবস্তি তেওঁলোকে যেনেকৈ কৈছিলে যিধৰণে কৈছিলে সেই ধৰণে বনাবলগীয়া হৈছিলে তেওঁলোকে এটা লাইন কৈ গৈছিলে আৰু পিছত মই সেই এটা লাইন তেওঁলোকে যেনেকৈ কৈছিলে তেনেকৈ ক'বলগীয়া হৈছিলে কাপোৰ কানি মোক ৰাস্তাত লৈ যাই থাকোঁতে যেতিয়া মই যাব বিচৰা নাছিলোঁ মই বাৰে বাৰে মোৰ হোষ্টেলৰ ফালে আহিব বিচাৰি আছিলোঁ তেতিয়াই তেওঁলোকে কাপোৰ কানি মানে আচলতে মোক টানা আজোৰা কৰি আছিলে আৰু টানা আজোৰা কৰোঁতে এবাৰ কাপোৰ ফালি দিয়া হৈছিলে আৰু ঘটনাটো মোৰ বোধ হৈ গোটেইখিনি নিৰ্বাচন কেন্দ্ৰিকে মই যোৱা বছৰলৈ সেইখন হোষ্টেলৰে আৱাসী আছিলোঁ আৰু এইবাৰ মই এইখন হোষ্টেলৰ পৰা যিহেতু নিৰ্বাচনত খেলিম বুলি সিদ্ধান্ত লৈছিলোঁ গতিকে মই ভাবোঁ সেইটো কাৰণতে তেওঁলোকে এনেকুৱা কিবা পদক্ষেপ লৈছে আৰু এই গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে এই মুহূৰ্তত আমি পোনপটীয়াকৈ আপোনালোকক লৈ গৈছোঁ সতীৰ্থ পুলক মহন্তৰ কাষলৈ পুলক মহন্ত কালি কেইবাগৰাকীও ছাত্ৰৰ নাম যিহেতু আছিল সেই এজাহাৰখনত গতিকে তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল এতিয়া বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সেইসকল ছাত্ৰক বা সেইসকল SNBC হোষ্টেলৰ আৱাসিক তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কঠোৰ স্থিতি গ্ৰহণ কৰিছে নে নাই কৰা যদি নাই কৰা তেনেহ'লে অনাগত দিনতো যে এনেকুৱা পৰিৱেশ কটনৰ ছাত্ৰাবাসত সৃষ্টি নহ'ব সেয়া নুই কৰিব নোৱাৰি চাওক ৰাজদীপ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ যিটো ভূমিকা সেই ভূমিকাক লৈ কিন্তু যথেষ্ট এই মুহূৰ্তত প্ৰশ্ন উঠিছে কাৰণ ঘটনা সংঘটিত হৈছিলে 8 ছেপ্টেম্বৰৰ দিনা আৰু আজি হৈছে 11 ছেপ্টেম্বৰ গতিকে দিন বাগৰি গৈছে সময় বাগৰিছে আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত ভুক্তভোগী ছাত্ৰগৰাকীয়ে যিহেতু কিছু সময় পূৰ্বে আমাক তেওঁ মন্তব্য দিছিলে তেওঁ বহুকেইটা বিস্ফোৰক কথা কৈছে যে 8 ছেপ্টেম্বৰৰ দিনটোতে নহয় ইয়াৰ পূৰ্বেও আচলতে যেতিয়া জেনেৰেল ফ্ৰেচাৰ্ছ আছিলে বা কটনৰ আন যিসমূহ অনুষ্ঠান আছিলে সেই অনুষ্ঠানৰ সময়টো কিন্তু এই ছাত্ৰগৰাকীক টাৰ্গেট কৰি লোৱা হৈছিলে আৰু তেওঁক বহুবাৰ আচলতে মাৰিবলৈ বা পিটিবলৈ সেই SNBC নিৰ্দিষ্ট সংখ্যক ছাত্ৰই প্ৰয়াস কৰি আছিলে চেষ্টা কৰি আছিলে সেই কথা তেওঁ উল্লেখ কৰিছে তাৰ সমান্তৰালকৈ তেওঁ এটা কথাও কৈছে যে যিদিনাখন সেই ঘটনা সংঘটিত হৈছিলে 8 ছেপ্টেম্বৰ যেতিয়া তেওঁক স্বাস্থ্য পৰীক্ষা কৰিবলৈ লৈ যোৱা হৈছিলে আৰক্ষীৰ তৰফৰ পৰা সেই সময়ছোৱাত তেওঁ ফোন কৰিছিলে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ফোন কৰি তেওঁ জনাইছিলে যে কি ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু যিসকলে সেই ঘটনাটো সংঘটিত কৰিছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ আচলতে অনুৰোধ জনাইছিলে সেই ভুক্তভোগী ছাত্ৰজনে কিন্তু ৰহস্যজনকভাৱে কিন্তু আজিলৈকে কটন কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বৰঞ্চ ছাত্ৰজনক কটন কৰ্তৃপক্ষই এটা কথা কৈছিলে যে এই সমগ্ৰ বিষয়টো যিহেতু পুলিচৰ আওতালৈ আহিছে পুলিচে তদন্ত কৰি আছে গতিকে বিষয়বস্তুটো এতিয়া কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নাচাই পুলিচে চাব পানবজাৰ আৰক্ষীয়ে চাব তেনেকে বুলি যিগৰাকী দেৱাশিষ বৰ্মন ভুক্তভোগী ছাত্ৰ তেওঁক কৈছিলে আৰু 11 গৰাকীকৈ ছাত্ৰৰ নাম FIR-খনত উল্লেখ কৰিছিলে দেৱাশিষ বৰ্মনে আৰু সেই 11 গৰাকীৰ ভিতৰত কিন্তু
হোষ্টেলত এতিয়া বৰ্তমান অৱস্থাত পঢ়ি থকা ছাত্ৰ ছাত্ৰীও আছে আৰু ইয়াৰ পৰা ওলাই যোৱা অৰ্থাৎ প্ৰাক্তন ছাত্ৰও আছে গতিকে প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমানৰ ছাত্ৰ সকলোৱে মিলি যে তেওঁক মাৰপিট কৰিছিলে বা এই সমগ্ৰ ঘটনাটো যে সংঘটিত কৰিছিলে সেয়া কিন্তু স্পষ্ট আৰু তেওঁ সেই 11গৰাকী নাম স্পষ্টৰূপে FIR উল্লেখ কৰিছে কিন্তু আজি পৰ্যন্ত পাণবজাৰ আৰক্ষীয়ে হওক বা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হওক সেই 11গৰাকীক চিনাক্ত কৰা বা তেওঁলোকক বিচাৰা বা সোধপোছ কৰা এই ন্যূনতম যিখিনি কৰিব লাগে 8 ছেপ্টেম্বৰৰ পৰা আজি 11 ছেপ্টেম্বৰলৈ সেইখিনি কিন্তু হোৱা নাই প্ৰাণৰ শংকাত আজিৰ তাৰিখত সেই ভুক্তভোগী ছাত্ৰগৰাকী বিশেষ এইটো হোষ্টেলত আছে শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাস যি সেই ছাত্ৰাবাসত আছে ইয়াৰে যিসকল ছাত্ৰ আছে তেওঁলোকে আচলতে বৰ্তমান মুহূৰ্তত এইগৰাকী ভুক্তভোগী ছাত্ৰক যিখিনি মৰেল ছাপৰ্ট লাগে বা যিখিনি সাহস লাগে সেইখিনি বৰ্তমান দি আছে কাৰণ তেওঁ বিশ্ববিদ্যালয়ত ক্লাছ কৰিবলৈ যাবলৈ এই মুহূৰ্তত ভয় কৰিছে নিৰ্বাচন খেলাটো দূৰৰে কথা তেওঁ এটা কথা কৈছে যে মই নিৰ্বাচন খেলিব বিচাৰিছিলোঁ সেয়া সঁচা সভাপতি পদত বা উপসভাপতি পদত নিৰ্বাচন খেলিব বিচাৰিছিলোঁ কিন্তু শেহতীয়া যিটো পৰিৱেশ পৰিস্থিতি সেই পৰিৱেশ পৰিস্থিতিলৈ তেওঁ যথেষ্ট ভয় বা শংকা সোমাইছে সেয়ে তেওঁ নিৰ্বাচন খেলিব নাই সেয়া কিন্তু এই মুহূৰ্তত নিশ্চিত নহয় আৰু ইয়াৰ সমান্তৰালকৈ আমি যদি এটা কথা কওঁ কাৰণ কটনত আমি পূৰ্বতেও এনেধৰণৰ ঘটনা বহুবাৰ দেখিছোঁ নিৰ্বাচন বুলি ক'লেই আচলতে এটা হোষ্টেলে আন এটা হোষ্টেলৰ লগত যেনেধৰণৰ ঘটনা হয় বা মাৰপিট হয় সেয়া নতুন ঘটনা নহয় ইয়াৰ পূৰ্বেও হৈছিলে কিন্তু এইবাৰ যেনেধৰণৰ ঘটনা সংঘটিত হৈছে আচলতে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বে সেয়া কিন্তু যথেষ্ট ৰহস্যজনক তাৰ সমান্তৰালকৈ তেওঁ আৰু এটা কথা উল্লেখ কৰিছে ভুক্তভোগী ছাত্ৰগৰাকীয়ে যে পূৰ্বতে সেই ভুক্তভোগী ছাত্ৰ দেৱাশিষ বৰ্মন সেইটো হোষ্টেলতে আছিলে SNBC যি হোষ্টেল যিটো হোষ্টেলত নিত তেওঁক গুৰুলা গুৰুলকৈ পিটা হৈছে প্ৰহাৰ কৰা হৈছে সেই হোষ্টেলটোৰে আৱাসী আছিলে এবছৰ পূৰ্বে দেৱাশিষ বৰ্মন তেওঁ ব্যক্তিগত কিছু কাৰণত বা সেই বিশেষকৈ যিটো হোষ্টেল সেই হোষ্টেলটোৰ যি ৰাজনীতি সেই ৰাজনীতিৰ লগত তেওঁ কিছু মিল নাছিলে সেয়েহে তেওঁ যিহেতু নিৰ্বাচন খেলিব গতিকে তেওঁ সেই হোষ্টেলটোৰ পৰা ওলাই আহিছিলে ওলাই আহি তেওঁ পৃথকে ইয়াত ভাড়া ৰুম লৈ থাকোঁ বুলি কৈছে গতিকে তেওঁ সেই হোষ্টেলটোৰ পৰা ওলাই আহিছিলে অৰ্থাৎ তেওঁ সেই হোষ্টেলটোৰ প্ৰাক্তন গতিকে সেই প্ৰাক্তন ছাত্ৰসকলে ভালকৈ চিনি পায় বাৰুকৈ চিনি পায় দেৱাশিষ বৰ্মনক আৰু সেয়েহে টাৰ্গেট কৰি লৈছিলে দেৱাশিষ বৰ্মনক যাতে নিৰ্বাচন খেলিব নালাগে আৰু নেখেলিবৰ বাবে যিসমূহ ব্যৱস্থা আৰু যিসমূহ কথা তেওঁক ক'বলৈ কোৱা হৈছিলে বিশেষকৈ ভিডিঅ' ৰেকৰ্ডিং কৰিছে বুলি কৈছিলে সেই ভিডিঅ'ত যিসমূহ কথা ক'বলৈ কোৱা হৈছে সেইসমূহ কথা সংবাদ মাধ্যমৰ আগত ক'ব নোৱাৰা কথা বুলি কিন্তু ভুক্তভোগী দেৱাশিষ বৰ্মনে আমাৰ আগত ব্যক্ত কৰিছে তেওঁ যিটো মন্তব্য প্ৰকাশ কৰিছে সেই মন্তব্যটো শুনিলেই সকলোৱে গম পাব যে কেনেধৰণে আচলতে দেৱাশিষ বৰ্মনৰ ওপৰত প্ৰায় এমাহ ধৰি থকা হৈছিলে সেই সকলোবিলাক কথা তেওঁ স্পষ্টকৈ কৈছে তাৰ সমান্তৰালকৈ যিহেতু 8 তাৰিখে তেওঁক শাৰীৰিকভাৱেও প্ৰহাৰ কৰা হৈছে গতিকে সেই শাৰীৰিক প্ৰহাৰৰ পাছত আজি তাৰিখত যিটো মানসিক স্থিতি সেই সম্পৰ্কেও তেওঁ কৈছে তাৰ সমান্তৰালকৈ কটন কৰ্তৃপক্ষৰ যিটো ভূমিকা সেই ভূমিকাক লৈ কিন্তু দুখ প্ৰকাশ কৰিছে ক্ষোভ প্ৰকাশ কৰিছে এতিয়া শেষ আশা ভৰসা হৈছে পাণবজাৰ আৰক্ষীয়ে সেই 11গৰাকী অভিযুক্ত যাৰ নাম FIR উল্লেখ আছে কেতিয়ালৈ আচলতে তেওঁলোকক বিচাৰি পায় বা কেতিয়ালৈ তেওঁলোকক সোধপোছ কৰে সেয়াহে কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ পুলক আমাক সবিশেষ জনোৱাৰ বাবে